নমস্কাৰ, PM কিষাণৰ 23 নং কিস্তি ধন আপোনালোকে কেতিয়া পাব? নম্বৰ 2, PM কিষাণ কোনে কোনে এতিয়াও আবেদন কৰিব পৰা নাই? নম্বৰ 3, আপোনালোকে সকলোৱে এই চাৰ্টিফিকেটটো বনাই লওক। এই চাৰ্টিফিকেটটো বনালে আপোনালোকে পাব বিভিন্ন ধৰণৰ সা সুবিধা। এই চাৰ্টিফিকেট কেনেকৈ বনাব পাৰিব সবিশেষ তথ্য জনাই দিম আপোনালোকক এইটো খবৰৰ জৰিয়তে। আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমে আপোনালোকে এই চাৰ্টিফিকেটৰ বিষয়ে জানি লওক। এই চাৰ্টিফিকেট বনাবলৈ হ'লে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, আপোনালোকৰ লাগিব মোবাইল নম্বৰ আৰু আপোনালোকৰ লাগিব ই-শ্ৰম কাৰ্ড। ই-শ্ৰম কাৰ্ড কেনেকুৱা হয় আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। এই তিনিটাৰ জৰিয়তে আপোনালোকে এই চাৰ্টিফিকেটটো বনাব পাৰিব। যদি আপোনালোকে বনাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰত গৈ এই চাৰ্টিফিকেটটো বনাব পাৰিব। এই চাৰ্টিফিকেটটো বনালে আপোনালোকে বিভিন্ন ধৰণৰ সা সুবিধা পাব। যিসকলে মাছ ব্যৱসায় কৰে, মাছ বিক্ৰী কৰে, মাছ পোহে, আপোনালোকৰ ফিচাৰীৰ জৰিয়তে আপোনালোকে এই চাৰ্টিফিকেটৰ জৰিয়তে যদি কিবা লোনৰ প্ৰয়োজন হৈছে আপোনালোকে লোন লাভ কৰিব। এই চাৰ্টিফিকেট বনাবলৈ হ'লে আপোনালোকে NFDP ৱেবছাইটৰ জৰিয়তে বনাব পাৰিব। আপোনালোকৰ কিবা সুবিধা লাগে, কিবা হেল্প লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে বা আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ল'ব পাৰে, মই আপোনালোকক হেল্প কৰি দিম। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, আপোনালোকে PM কিষাণৰ ধন এতিয়ালৈকে কোনে কোনে পোৱা নাই? যিসকলে এতিয়ালৈকে পোৱা নাই অতি সোনকালে আবেদন কৰি লওক। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড। এতিয়া এটা নতুন নিয়ম আহিছে, সকলোৱে ফাৰ্মাৰ আইডি আগতে বনাব লাগিব। ফাৰ্মাৰ আইডিৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব নতুনকৈ PM কিষাণ। লাখ লাখ কৃষকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে অতি সোনকালে PM কিষাণ আবেদন কৰি লওক যিসকলে এতিয়াও আবেদন কৰিব পৰা নাই। এতিয়া শেষৰ খবৰটো আপোনালোকক জনাই দিওঁ। PM কিষাণৰ 23 নং কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে সকলোৱে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। সকলোৱে eKYC আপডেট কৰক। যিসকলে বহুদিন ধৰি PM কিষাণৰ ধন পাই আছে তেওঁলোকে eKYC আপডেট কৰক। 2 নম্বৰ, যিসকলে এতিয়ালৈকে ফাৰ্মাৰ আইডি আবেদন কৰিব পৰা নাই বা গম পোৱা নাই ফাৰ্মাৰ আইডি বনোৱা নাই, ফাৰ্মাৰ আইডি মানে আপোনালোকে বুজি লওক কৃষক পঞ্জীয়ন। কৃষক পঞ্জীয়ন আপোনালোকে কৰি লওক। কৰিলে আপোনালোকে লাভ কৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন। আৰু আপোনাৰ সকলোৱে বেংক একাউণ্টৰ লগত DBT লিংক চেক কৰক DBT হৈ আছে নে নাই। এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰি লওক PM কিষাণৰ 23 নং কিস্তিৰ ধন পাবলৈ হ'লে। শেষত মই আপোনালোকক জনাই দিওঁ PM কিষাণৰ 23 নং কিস্তিৰ ধন আপোনালোকে জুলাই মাহত পোৱাৰ এটা সম্ভাৱনা আছে। জুলাই মাহৰ ভিতৰত আপোনালোকৰ একাউণ্টত আহিব PM কিষাণৰ 23 নং কিস্তিৰ ধন। শেষত মই আপোনালোকক আকৌ কৈছোঁ এই চাৰ্টিফিকেট সকলোৱে বনাই লওক। এই চাৰ্টিফিকেট বনালে আপোনালোকে যিসকলে মাছৰ লগত ব্যৱসায় কৰি আছে বিভিন্ন ধৰণৰ সা সুবিধাসমূহ আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। শেষত কৈ দিওঁ এনেধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো কৃষকে গম পায়।